को कान दुसेव त्रिनी सेव कोई भागे তোর দরে রসনি দেখি শ্রী কৃষ্ণ বাহি বজাইছিলে সাগে মোর ময়না হই বাহি বজাইছিলে সাগে মোর বুঝি কেন পারু কাঁধ পৃথিবী দাগি। हेलो गाइस, वेलकम टू माय यूट्यूब चैनल एनके कोच ब्लॉग में स्वागत है। इसमें मेंडी पार्क में 21st दामा वा 안투 레칠 마로 코라바겐 오늘 방아데 티켓 니 담라나게 베리 인디 니바죠바 나송 나고데 30 rupees খাই নিনাই বদে শনিবার সোমবারনি শনিবার 30 rupees ইবাবো ইবা রবিবারতে আংনি ফাংশন হোঙ্গে ফাংশন দোঙ্গাদে আঙাদে থাংখাদে আঙাদে ওপাদে ए बाबू मेंडी पटर डायमंड एको पार्क में आज नया नीलम आ रहा है। ये आ रहा है, अभी देख रहा मैं कोशिश कर रहा हूँ, देखते रहिए वीडियो का। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. ये हो गया सेल्फी पॉइंट, और इधर भी है, अभी में चला हुआ। आप लोग देखते रहिए वीडियो को, स्किप मत कर रही है। अगर चैनल में नया है तो सब्सक्राइब तो जरूर कर लेना यार। ये भी एक है, राउंड में बना है ये, देख सकते हैं आप। Through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. Hai babu ini ah, bongkok sini kada tak ada. Hai nona. Selfie point, selfie point.
আমার মাজত আহি উপস্থিত হৈছেহি আমাৰ অপেক্ষাৰত বহু সময় ধৰি আমি অপেক্ষা কৰি থকা আমাৰ আদৰৰ শিল্পী মৰমৰ শিল্পী নয়ন নীলিম ইতিমধ্যে তেখেত আহি আমাৰ বাকৰি পাইছেহি ডায়মণ্ড ইকো পাৰ্কৰ মাজলৈ আহি পাইছেহি আপোনালোকৰ মই প্ৰথমবাৰ কাৰণে আছিলোঁ বন্ধুৰ প্ৰচাৰত মেণ্ডি পথাৰ অহা নাছিলোঁ কিন্তু গোৱালপাৰা আহিছিলোঁ ছবি প্ৰচাৰ বন্ধু নামৰ এখন ছবি আছিলে 2022 4 নৱেম্বৰ তাৰিখে ছবি লৈ আহিছিলে এই ক্ষেত্ৰত যথেষ্টকৈ সহায় কৰিছে আমাৰ জুবিয়ে কৰিছে মানিক আছে তাৰপিছত আমাৰ শ্বাহৰুখ খান আছে আটাই সহায় কৰিছিলে ছবি প্ৰচাৰৰ ক্ষেত্ৰত তেনেকৈ এটা আমাৰ খুব এটা আত্মীয়তা গঢ় লৈ উঠিলে আৰু সেই আত্মীয়তা আজিও আমাৰ মাজত আছে আৰু আগন্তুক দিনত থাকিব আৰু আপোনালোকে মেণ্ডি পথাৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোক একেলগে বসবাস কৰিছে এটা ডাঙৰ বাৰ্তা যে অসমৰ জনসাধাৰণলৈ অসমবাসীৰ ডাঙৰ বাৰ্তা যে অসমত আমি একেলগে বসবাস কৰোঁ আৰু একেলগে আমি চিঞৰি কওঁ আমি অসমীয়া এইটো খুব ডাঙৰ কথা আৰু সেই গতিকে যাতে আমাৰ বুঝি কেন পালো কাঁধত পৃথিৱী দাঙিলো তামাকিৰি পাৰিলো হেজাৰ সুপতি মাৰিলো সৰু ধিটিঙালি সৰু দুষ্টামি ডাঙৰ যেন কাহানী সৰু বাগৰি যদি বন্ধু ধৰিবা তুমি তোৰে লাহি ককান দুচেও তিনি চেওকৈ ভাগে তোৰ দৰে ৰচনী দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা হৈ বাঁহী বজাইছিলে চাগে Walking alone, the streets are empty. The only thing I can see is my own silhouette.